ছাত্ৰ ছাত্ৰীসকল আমি প্ৰিপজিশ্যনৰ বিষয়ে আলোচনা কৰি আহি আছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ প্ৰিপজিশ্যন ইন। প্ৰিপজিশ্যন ইন কেনেকৈ ব্যৱহাৰ হয় আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। প্ৰথমতে 1 নম্বৰ নিয়ম, দেশ, মহাদেশ, ৰাজ্য আৰু ডাঙৰ চহৰৰ আগত প্ৰিপজিশ্যন ইন বহিব। ঠিক আছে, দেশ, মহাদেশ, ৰাজ্য আৰু ডাঙৰ চহৰৰ আগত প্ৰিপজিশ্যন ইন বহাম আমি। এতিয়া আই লিভ ইন ইণ্ডিয়া, আই লিভ ইন ইণ্ডিয়া, ইণ্ডিয়া এখন দেশ, গতিকে আমি ইণ্ডিয়াৰ আগত ইন বহালোঁ, প্ৰিপজিশ্যন ইন বহালোঁ। ঠিক আছে, নেক্সট বাক্যটো যদি কওঁ আই ৱেণ্ট টু গুৱাহাটী, মই গুৱাহাটীলৈ গৈছিলোঁ, আই ৱেণ্ট টু গুৱাহাটী, ইয়াত টু বহিব। গুৱাহাটী এটা ডাঙৰ চহৰ, কিন্তু ইন বহিব লাগিছিল, ইয়াত টু বহিছে কিয়? তাৰমানে ভিতৰত বুজালে। আই লিভ ইন ইণ্ডিয়া, মই ভাৰতত বাস কৰোঁ, মানে ভাৰতৰ ভিতৰত মই বাস কৰোঁ। ইয়াতে কি কৈছে? মই গুৱাহাটীলৈ গৈছিলোঁ, মই গুৱাহাটীলৈ গৈছিলোঁ, সেইকাৰণে টু বহিছে ইয়াতে। পাৰ্থক্যটো বুজি পাইছেনে? তাৰ পিছৰ বাক্যটো আহিছে হি লিভছ ইন গুৱাহাটী, হি লিভছ ইন গুৱাহাটী, তেওঁ গুৱাহাটীত থাকে। ইয়াতে ইন বহাইছোঁ কাৰণে, ইন কিয় বহাইছোঁ? তাৰমানে গুৱাহাটীৰ ভিতৰত তেওঁ থাকে, সেইকাৰণে আমি ইয়াতে ইন বহাইছোঁ। গুৱাহাটীৰ আগত ইন বহিব, ডাঙৰ চহৰৰ আগত সদায় ইন বহিব। তাৰ পিছৰ বাক্যটো আছে হি কেম ফ্ৰম গুৱাহাটী, হি কেম ফ্ৰম গুৱাহাটী, ইয়াতে ফ্ৰম কিয় বহাইছে? তেওঁ গুৱাহাটীৰ পৰা আহিছিল, ইয়াতে ভিতৰত বুজোৱা নাই, গুৱাহাটীৰ পৰাহে আহিছিল, গতিকে ইয়াতে আমি ফ্ৰম বহাইছোঁ। ডিফাৰেঞ্চ এইখিনিয়েই। তাৰপিছত দে লিভ ইন এছিয়া, দে লিভ ইন এছিয়া, এছিয়া এটা মহাদেশ, গতিকে এছিয়াৰ আগত আমি ইন বহাইছোঁ, সিহঁতে এছিয়াত বাস কৰে। গতিকে আমি কি পালোঁ? দেশ, মহাদেশ, ৰাজ্য আৰু ডাঙৰ চহৰৰ আগত আমি প্ৰিপজিশ্যন ইন বহাব পাৰি। 2 নম্বৰ বাক্যটোত আছে ভিতৰত থকা বুজালে ইন ব্যৱহাৰ হয়, ভিতৰত থকা বুজালে ইন ব্যৱহাৰ হয়। দুটা এক্সাম্পল কৰি চালে বুজি পাব। দ্য বুক ইজ ইন দ্য বক্স, দ্য বুক ইজ ইন দ্য বক্স, কিতাপখন বাকচৰ ভিতৰত আছে বা বাকচত আছে। গতিকে কিতাপখন বাকচৰ ভিতৰত থকা বুজাইছে, সেইকাৰণে ইয়াতে ইন বহাব পাৰিছোঁ। গতিকে ভিতৰত বুজালে ইন বহাব লাগিব। তাৰপিছত দেয়াৰ ইজ এ পেন ইন হিজ পকেট, দেয়াৰ ইজ এ পেন ইন হিজ পকেট, তাৰ পকেটৰ ভিতৰত এটা কলম আছে, কলমটো ক'ত আছে? পকেটৰ ভিতৰত আছে, গতিকে ইয়াতে প্ৰিপজিশ্যন আমি ইন বহাব পাৰি। 3 নম্বৰ নিয়মটোত আহিছোঁ চন, বছৰ, মাহ, ছিজন বুজালে ইন ব্যৱহাৰ হয়। মানে চন, বছৰ, মাহ, ছিজন এইবিলাকৰ আগত আমি প্ৰিপজিশ্যন ইন বহাব পাৰি। দে কেম হিয়াৰ ইন এপ্ৰিল, দে কেম হিয়াৰ ইন এপ্ৰিল, এপ্ৰিল এটা মাহ, গতিকে মাহৰ আগত আমি ইন বহাব লাগিব, সিহঁতে এপ্ৰিলত ইয়ালৈ আহিছিল। দে উইল গ' টু দিল্লী ইন ছামাৰ, দে উইল গ' টু দিল্লী ইন ছামাৰ, সিহঁতে গ্ৰীষ্মকালত দিল্লীলৈ যাব। গতিকে ছামাৰ এটা ছিজন, গতিকে ছিজনৰ আগত আমি ইন বহাব লাগিব। ইণ্ডিয়া গট ইটছ ফ্ৰীডম ইন 15 আগষ্ট 1947, ভাৰতে 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছিল। গতিকে ইয়াতে আমি প্ৰিপজিশ্যন ইন কিয় বহাইছোঁ? তাৰিখৰ আগত প্ৰিপজিশ্যন অন বহে, ইয়াতে 15 আগষ্ট অন বহাব লাগিছিল, কিন্তু আমি ইন কিয় বহাইছোঁ? ইয়াত চন আছে লাষ্টত 1947, সেইকাৰণে ইয়াতে আমি ইন বহাব লাগিব। গতিকে বন্ধু বান্ধৱীসকল আৰু ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো চাবা, আৰু পৰীক্ষাত প্ৰিপজিশ্যন আহেই, শিকিবই লাগিব তোমালোকৰ। গতিকে ভিডিঅ'বিলাক চাবা, কমেণ্ট কৰিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, আৰু পেজটো ফ'ল' কৰি দিবা। ধন্যবাদ।